চিপছৰ কাৰণে মই আলু 1 কেজি লৈছোঁ আৰু ইয়াৰ বাকলিটো মই গুচাই ল'লোঁ আৰু মই আলুখিনি এতিয়া মই ইয়াত পানীতে ঢালি দিছোঁ প্ৰথমতে আৰু চাকুখনে মই এতিয়া কাটি লওঁ আলুখিনি পাতলা পাতলাকৈ কাটিব লাগিব আৰু যদি চাকুখনে কাটিব নোৱাৰে তেতিয়াহ'লে ৰুকনিও কাটিব পাৰিব মই চাকুখনে ভাল পাওঁ সেইটো কাৰণে মই চাকুখনে কাটিছোঁ আলুখিনি কিন্তু পাতলা পাতলা কৰিব লাগিব সব পাতলা হৈ গৈছে দেখিছেনে ইমানটো জোখত থলে হৈ যাব এইখিনিতে মই গোটেইখিনি আলুখিনি কাটি লওঁ এই কটাটো হৈ গ'ল আৰু জকচোন মই একদম পাতলা পাতলাকে কাটিছো যিমান পাৰে পাতলা পাতলাকে কাটিব লাগিব আলুখিনি তেতিয়া মানে চিপছখিনি ভাল হ'ব আৰু মই আলুখিনি কটাৰ পাছত মই 4 মান মই ধুইছো একদম পানী ৰঙচুৱা পানীটো অকমানো থাকিবলৈ দিব নালাগিব একদম সফা পানীটো উলিয়াই দিব লাগিব তেতিয়াহে মানে চিপছখিনি ধুনিয়া হ'ব বগা বগা হ'ব আৰু এতিয়া পানীত কিন্তু জুবিয়াই থৈ কাটিব লাগিব মই এখন কেৰাহী লৈছিলো আৰু ইয়াতে মই পানী দি দিলো পানীখিনি অলপমান গৰম হৈছে আৰু অকমান গৰম হ'লে হৈ যাব গৰম হৈ গ'ল আৰু মই এতিয়া আলুখিনি ইয়াতে দি যাওঁ গুটেইখিনি দি ললো কাহিখনত আৰু মই ইয়াতে নিমখ দি দিছো নিমখ মই 2 চামুচ দি দিম বেছি যদি বনোৱা হয় তেতিয়াহলে আলুখিনি তেতিয়াহলে নিমখটো অলপমান বেছিকৈ দিব আলুখিনি বেছি দেৰি বইল কৰিব নালাগে 5 মিনিট বইল কৰিলে হৈ যাব আৰু 2 মিনিটৰ মৰে মৰে নেকৈ লৰাই থাকিব লাগিব নহলে ইডখৰ লগ লাগি যাব আলুখিনি এতিয়া বইল কৰাটো হৈ গ'ল আৰু বেছি দেৰি থব নালাগে একদম উতল আহিবলৈ দিব নালাগে আৰু এডখৰ এনেকৈ আলুডখৰ হাততে লৈ চাব লাগে কৰি দিয়াৰ লগে লগে নাই ভঙা দেখিছেনে এইখিনি ইমানটো জোখতে মানে আলুখিনি থব লাগিব একদম পুৰা হিজাইও দিব নালাগে মানে আলুখিনি এইটো ষ্টাইলত থৈ দিলে হৈ যাব আৰু মই এতিয়া এইখিনি আলুখিনিটা মই নমাই লওঁ আৰু এনেকুৱা বাট লগা কাহি এখন লৈ লৈছো কাহিখনতে মই আলুখিনি গোটেইখিনি মই উলিয়াই লম পানীটো অলপমান নিয় কৰি ল'ব লাগিব খিনি ৰ'দত দিবলৈ লৈ আহিলো আৰু মই এখন পলিথিন লৈছো পলিথিনখন মই ৰ'দত দি লৈছো আৰু এতিয়া আলুখিনি এতিয়া এখনকৈ এনেকৈ দি যাম গোটেইখিনি মই এনেকৈ দি ল'ম মই আলু চিপছখিনি গোটেইখিনি এনেকৈ মেলি ল'লোঁ আৰু এনেকৈ 2 দিনমান মই ৰ'দত শুকুৱাম শুকা ৰ'দত যদি ৰ'দটো শুকা নহয় তেতিয়াহ'লে 3 দিনমান শুকাব লাগিব আলুৰ চিপছখিনি মই 2 দিন ৰ'দত দিয়াৰ পাছত ভালকৈ শুকাই গ'ল আৰু এতিয়া মই এইখিনি মই বনাই দেখাইছোঁ চিপছখিনি বনাবৰ কাৰণে তেলখিনি গৰম হৈ গ'ল আৰু এতিয়া মই ইয়াত চিপছখিনি দি দিছোঁ বেছিকৈ ফ্ৰাই কৰিব নালাগে অলপমান দি ফ্ৰাই কৰি দিলে হৈ যাব আৰু কিমান ধুনীয়াকৈ ফুলিছে দেখিছেনে বহুতে ধুনীয়াকৈ ফুলে চাওকচোন কিমান ধুনীয়া হৈছে চিপছখিনি একদম কিনাৰ চিপৰ নিচিনাই হয় খাবলৈও তেনেকুৱাই লাগে মই গোটেইখিনি ফ্ৰাই কৰাটো হৈ গ'ল আৰু চব কিমান ধুনীয়া হৈছে দেখিছেনে একদম কিনা চিপছৰ নিচিনাই হয় এনেকৈ বনালে আৰু এনেকৈ বনালে বহুত দিনে ষ্ট'ৰ কৰি ৰাখিব পাৰিব কোনো ধৰণৰ বেয়া নহয় আপোনালোকে যদি নাই বনোৱা তেতিয়াহ'লে কেতিয়াবা বনাই চাবচোন বহুতে ভাল লাগে খাবলৈ আৰু যেহেতু আমাৰ সৰু ল'ৰা ছোৱালী চিপছ বহুত প্ৰিয় নহয় জানো এনেকৈ ঘৰতে বনাই থৈ দিব পাৰিব